নমস্কাৰ লুইতপৰে বিচাৰ দৃষ্টিত কুৰ্ম অৱতাৰ এই কুৰ্ম অৱতাৰ কোন আছিল যে মৎস্য অৱতাৰৰ ঘটনাৰ পিছতে ভাৰতবৰ্ষত কুৰ্ম অৱতাৰৰ কাহিনী পোৱা যায় যেতিয়া দেৱ আৰু অসুৰৰ মাজত এখন সভা হৈছিল আৰু সেই সভাখন সুন্দৰভাৱে পৰিচালনা কৰিবৰ বাবে এজন অধ্যক্ষ বা এজন সভাপতি দুয়োপক্ষৰ সৰ্বস্বীকৃতিত এজন নেতা নিৰ্বাচন কৰিছিল আৰু সেইজনকে কুৰ্মা বুলি নামাকৰণ কৰিছিল আৰু অৱতাৰৰ কাহিনী যাৰ দ্বাৰা সম্ভৱ হয় অৱতাৰৰ এটা ভিডিঅ' বনাইছে তাতে বৰ্ণনা কৰাই আছে তো আৰু সেই কুৰ্ম অৱতাৰৰ নেতৃত্বত দেৱ আৰু অসুৰৰ মাজৰ সভাখন পৰিচালনা হৈছিল বা সঞ্চালন হৈছিল যে এই কুৰ্ম নামৰ তাৎপৰ্য কুৰ্ম নামটো কিয় দিলে এই কুৰ্ম নামৰ তাৎপৰ্য হ'ল যে সেই মানুহজন সেই অধ্যক্ষত থকা ব্যক্তিজন লেহেম ধীৰ গতিত চলা আৰু দৃঢ়চিত্ত আৰু সুদক্ষ নেতৃত্ব গুণ সম্পূৰ্ণ থকা ব্যক্তি সেইকাৰণে কুৰ্ম অৱতাৰ নামাকৰণ কৰিছিল আৰু এটা হ'ব পাৰে যে সেই সভাখন বহুত দীঘলীয়া চলিছিল যে বহুত লাহে লাহে চলিছিল আৰু সেই কাৰণ কুৰ্ম যিহেতুকে লাহে লাহে যায় আৰু গৈ পেলাই এটা লক্ষ্যত উপনীত হয় সেইকাৰণে হয়তো গোটেই ঘটনা পৰিঘটনাটোক হয়তো কুৰ্ম অৱতাৰ ৰূপে নামাকৰণ কৰিছে এইটো এটা ৰূপক শব্দহে এতিয়া এই সভাখন ক'ত হৈছিল যে আমি পাওঁ বা পোৱা যায় যে মন্দ্ৰাচলত এই সভাখন হৈছিল এই মন্দ্ৰাচল হ'ল এখন পৰ্বত যিখন বৰ্তমান বিহাৰ প্ৰদেশত অৱস্থিত আছে আৰু এতিয়াও এই মন্দ্ৰাচল পৰ্বত নামেৰে আছিল হয়তো এই মন্দ্ৰাচল পৰ্বতৰ ওচৰে পাজৰে এই সভাখন অনুষ্ঠিত হৈছিল যিখন দেৱ আৰু অসুৰৰ সভা আছিল তো অনুষ্ঠিত হৈছিল এতিয়াও যি এই যে কুৰ্মা যে বিহাৰ উত্তৰ প্ৰদেশত এইখিনি অঞ্চলত এতিয়াও কুৰ্মী জাতি বুলি এটা জাতি পোৱা যায় যিখিনি খেতি বাতি বা লগত জড়িত গোটেই ভাৰতত অলপ চলপ থাকিলেও এই বিহাৰ উত্তৰ প্ৰদেশ এই মন্দ্ৰাচলৰ পৰ্বতৰ ওচৰে পাজৰে এতিয়াও কুৰ্মী জাতি আছে বা কুৰ্মী জাতি পোৱা যায় এই নাম হয়তো এইটো সেই কুৰ্মা অৱতাৰৰে বংশধৰ হ'ব পাৰে বা বংশধৰ বুলি বহুতে অনুমান কৰে যে এই যে সভাখনৰ নাম দিছিল সাগৰ মন্থন যে এই সভাখন কিয় হ'ব লগা হ'ল এই সাগৰ মন্থন হ'ব লগা কাৰণ কি আছিল যেতিয়া আমি জানো মৎস্য অৱতাৰৰ যে মনুৰ পিছত যেতিয়া উদ্ধাৰ কাৰ্য হ'ল তাৰ পিছতে মনুৱে গোটেই ভাৰতত এটা সমন্বয় এক সাংস্কৃতিক ৰাষ্ট্ৰৰ নিদৰ্শন ৰাখিছিল বা প্ৰয়াস কৰিছিল আৰু তেতিয়া কি আছিল যে মনু সংহিতা যিখন আছিল ভাৰতবৰ্ষৰ প্ৰথম জাতীয় সংবিধান আৰু তাৰ পিছত যেতিয়া তেওঁ গোটেই ভাৰতত এক সমন্বয় স্থাপনৰ প্ৰয়াস কৰিছিল বা বহুতখিনি মনু সংহিতা এই জাতীয় সংবিধানৰ কথা বহুতে মানিছিল বহুতে নামানিছিল এটা সুন্দৰ সমাজ ব্যৱস্থা চলিছিল তাৰ পিছতে কি হ'ল যে বিশেষকৈ উত্তৰ আৰু দক্ষিণত যিটো মৎস্য অৱতাৰত কোৱা হৈছে যে আমাৰ ভূখণ্ড লগ হোৱাৰ কাৰণে এতিয়াও যে বৰ্তমান যে আমাৰ হিমালয় পাদদেশৰ যে কাৰেণ্ট খবৰ যে পোৱা যায় যে ভূমি ফাট মেলিছিল আকৌ আজিৰ পৰা কেইদিনমান আগতে পেপাৰ হৈছে সেইটো বোলে জোৰা লগাইছে কোনোবাৰ দ্বাৰা এইটো ষড়যন্ত্ৰ হ'ব পাৰে প্ৰাকৃতিকভাৱে হ'ব পাৰে সেইটো গৱেষণাৰ বিষয় আছে যে এইটোৰ দ্বাৰা বুজিব পাৰি যে হয়তো এটা সময়ত লগ লাগিছিল যিটো পোৱা যায় আৰু তেতিয়া কি হ'ল যেতিয়া যে দক্ষিণ উত্তৰ বা এনেকৈ বহু সমাজত যে আমিয়ে শ্ৰেষ্ঠ যে তেওঁলোকে নহয় এনেকুৱা ধৰণৰ এক ক্লে হৈছিল যে বহুতখিনি নেমানিছিল এটা কি ক'ব আপোনাৰ যে সমন্বয়ৰ যিটো অভাৱ হৈছিল যে আৰু সুৰক্ষাৰ ক্ষেত্ৰত এইটো এটা পৰিৱেশ নিৰ্মাণ হৈছিল যে আমি শ্ৰেষ্ঠ তেওঁলোকে নহয় মোৰটো শ্ৰেষ্ঠ তেওঁলোকে নহয় এনেকুৱা যিটো ভাৱ যে এইটোই আচল বস্তু সেইটো আচল বস্তু নহয় যে এনেকুৱা এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈছিল সেইখিনি কালখণ্ডত সেই সময়খিনিতে আৰু ইয়াৰ কাৰণে এটা সমাধান
নৰ আৱশ্যক আছিল যে এই যি সমস্যাৰ যি নিৰ্মাণ হৈছিল সেই সমস্যাৰ সমাধানৰ বাবে এখন সভা দুয়ো পক্ষৰ মাজত বা গোটেই ভাৰতৰ সমাজৰ মানুহ মুৰব্বী মুখীয়া মানুহ বহি এটা অন্তিম সিদ্ধান্তত উপনীত হ'ব লগাৰ আৱশ্যক আছিল আৰু এই কাৰণে হয়তো বহুতৰ নেতৃত্বত কাৰোবাৰ নেতৃত্বত এখন দেৱা আৰু অসুৰৰ মাজত সভা হৈছিল মন্দ্ৰাচল পৰ্বতৰ কাষত আৰু সেই সভাখনৰ নেতৃত্ব মানে অধ্যক্ষ আছিল সেই কুৰ্ম যাক কুৰ্ম বুলি নামাকৰণ কৰিছে এতিয়া এই সভাখনত যিটো আছিল এইখনকে সাগৰ মন্থন বুলি কয় আৰু এই সাগৰ মন্থন কুৰ্ম মতৰ সময়ত কিছুমান শব্দ আৰু ইয়াৰ বিশ্লেষণ ইয়াৰ দ্বাৰা গোটেইখিনি ঘটনা বা কাহিনী যি ইতিহাস আছে সেইখিনি স্পষ্ট হ'ব যে কি শব্দ এক হ'ল প্ৰথম হ'ল সাগৰ মন্থন তাৰপিছত যে সাগৰত ডুব যোৱা 2 নম্বৰ তাৰপিছত 3টা সংকল্প 14 ৰত্ন তাৰপিছত শুক্ৰাচাৰ্যৰ মৃত্যু সঞ্জীৱনী বিদ্যা যে এইখিনি যে শব্দ পোৱা যায় সেই শব্দখিনিৰ ওপৰত আমি অলপ আলোচনা বা অলপ বিশ্লেষণ চাওঁ কি আছিল সাগৰ মন্থন এটা সাগৰ মন্থন এটা সাগৰ এই শব্দৰ দ্বাৰা কি বুজাইছে যে সাগৰ মনক বুজাইছে মন হ'ল মানে বিশাল অথাংগ ইয়া মনৰ মাজৰ সৎ অসৎ ভাল বেয়া বিভিন্ন চিন্তাৰ এক সংমিশ্ৰণ যে এই যে মনক সাগৰৰ দ্বাৰা বুজাইছে মন্থন হ'ল এক চৰ্চা গৱেষণা আদি বিষয়ৰ ওপৰত এক বিবেকেৰে মন্থন কৰিলে যে এখন সুন্দৰ সমাজ বা সেই সভাখনৰ এটা অন্তিম সিদ্ধান্ত ওলাব এখন সুন্দৰ সমাজ ৰচনা হ'ব সেইকাৰণে মন্থন যে এইটো এটা ৰূপ শব্দ যে এই সভাখনে যে মনৰ যি চৰ্চা যি সমস্যাৰ যি সমাধান হেতুটো মনৰ দ্বাৰা বা বুদ্ধিৰ দ্বাৰা বিবেকৰ দ্বাৰাহে হ'ব লাগিব সেইকাৰণে এইটোকে সাগৰ মন্থন শব্দৰ ৰূপ শব্দৰ দ্বাৰা বুজাইছে কাৰণ আছিল যে এখন সমাজ ৰচনা কৰা এখন সাংস্কৃতিক ৰাষ্ট্ৰ এখন সাংস্কৃতিক সমাজ ৰচনা কৰাৰ হ'ল মূল উদ্দেশ্য আছিল যে উত্তৰ আৰু দক্ষিণৰ মানুহসকলৰ ভিতৰৰ এক মনৰ মন্থনহে আছিল কাৰণ যেটোকে মনৰ বিভেদ হৈছিল মনৰ অমিল আছিল এইটোকে কোৱা হয় সাগৰ মন্থন নামাকৰণ কৰিছে এইটো কাৰণে এতিয়া আমি চাওঁ যে এই সাগৰ মন্থন সাগৰত ডুবিছিল কাৰণটো হ'ল কি যেতিয়া যে দুয়ো পক্ষৰ মাজত যেতিয়া চৰ্চা বা বিভিন্ন বিষয় আলোচনা আছিল একো সিদ্ধান্তত উপনীত হ'ব পৰা নাছিল আৰু দুয়ো পক্ষৰ ওপৰত দোষাৰোপ যেতিয়া কৰিছিল তেতিয়া তিক্ততা এইবোৰ যেতিয়া বাঢ়িবলৈ ধৰিলে তেতিয়া একো সিদ্ধান্ত উপনীত হ'ব পৰা নাছিল মানে সভাখনে যেন এখন ব্যৰ্থ বা বিফল সভাৰ ৰূপত পৰিণত হ'ব ধৰিছিল আৰু এইখিনিকে যে ইয়াৰ ফলতে এইখিনিকে যে সাগৰ মন্থনত মন্দ্ৰাচলত গধুৰ যি সভা আছিল ডুব গৈছিল সেইটোকে ৰূপ শব্দৰ দ্বাৰা বুজাইছিল যে কাৰণ দুয়ো পক্ষৰ যে অধ্যক্ষ বা স্বীকৃতি নেতা নাছিল আৰু সেই কাৰণে যে দুয়ো পক্ষই সৰ্বসন্মতি ক্ৰমে বৰ্তমানৰ ভাষাত শব্দত যে দুয়ো পক্ষই এজন সৰ্বস্বীকৃতি নেতা অধ্যক্ষ ৰূপে বাছিছিল নিৰ্বাচন কৰিছিল আৰু তাকেই যে কুৰ্ম অৱতাৰ বুলি কোৱা হয় আৰু যিয়ে নেতৃত্ব কৰিছিল আৰু নেতৃত্ব কৰিছিল আৰু তেতিয়া অসুৰৰ ফালৰ পৰা নেতৃত্ব কৰিছিল বলিয়ে আৰু এই বলি সেই বামন অৱতাৰৰ সময়ৰ বলি নহয় এই বলি আকৌ বেলেগ তাৰ পিছত হ'ল 3 সংকল্প কুৰ্মাৰ নেতৃত্বত যেতিয়া সভা সুন্দৰভাৱে সঞ্চালন হ'ল তেতিয়া অন্তিম যে আমি পাওঁ যে এক অমৃত উৎপন্ন হ'ল আচলতে এই সভা যে সাগৰ মন্থন পূৰ্ণ হৈ অমৃত সৃষ্টি হৈছিল এই অমৃত সৃষ্টিটোই আচলতে হ'ল 3টা সংকল্প সিদ্ধান্ত যে এই 3 সিদ্ধান্ত কি আছিল প্ৰথম আছিল যে সৰ্বহিত সমন্বয় 2 নম্বৰ হ'ল পৰস্পৰ পূৰকত্ব 3 নম্বৰ হ'ল সহকাৰ্য এই 3টা সিদ্ধান্তত উপনীত হ'ল আৰু এই 3 বিন্দুৰ আধাৰত এক সংকল্প গ্ৰহণ কৰিছিল যে এইটোকে অমৃত বুলি কোৱা হয় আৰু অমৃত ৰূপ শব্দৰ দ্বাৰা বুজাইছে এতিয়া ইয়াৰ আগত এই অমৃত সিদ্ধান্ত চূড়ান্ত সিদ্ধান্তৰ আগ মুহূৰ্তত
14 ৰত্ন ওলোৱা বুলি পোৱা যায় যে এই 14 ৰত্ন কিয় তাৰ আগতে অনেক ভাল বেয়া তিতা কেহা অনুভৱ বহুত ধৰণৰ এক সমন্বয়ৰ প্ৰস্তাৱ বা এই সিদ্ধান্ত যে ওলাইছিল তাৰে ভিতৰত এক 14টা ৰত্ন এই 14 ৰত্ন আসলতে আজিৰ সহজ ভাষাত এটা প্ৰস্তাৱহে যে এখন সভা হলে যে আজিৰ সভাত সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰা হল সেইটোহে এটা এই 14 ৰত্ন হল মানে কৰিবলগীয়া আৰু নকৰিবলগীয়া কাৰ্য যে এইটোৱে হল এটা 14 ৰত্নৰ মানে বুলি কোৱা হয় যে এই 14 ৰত্ন কি আছিল আমি এবাৰ চাওঁ এই 14 ৰত্ন যে প্ৰথম হলা হল কামধেনু গাই ঐশ্বস্ৰৱা ঘোঁৰা ঐৰাৱত কৌস্তভমুনি কল্পবৃক্ষ ৰম্ভা লক্ষ্মী দেৱী বাৰণী চন্দ্ৰমা পাৰিজাত ফুল পাঞ্চজন্য ধন্বন্তৰী অন্তিম 14 ৰত্ন এই যে তিনি সংকল্প যে এতিয়া এই 14 ৰত্নৰ ওপৰত বেলেগকৈ আৰু এটা ভিডিঅ' মই বনাম কাৰণ এইটো বহুত দীঘল হ'ব কাৰণে এইটো হল 14 ৰত্ন এতিয়া ইয়াৰ পিছত চাওঁ আমি সঞ্জীৱনী বিদ্যা কথা উল্লেখ পোৱা যায় যেতিয়া এই সভা শেষ হোৱাৰ পিছত যিটো মানে অমৃত দেৱতাসকলে পালে দেৱসকলে পালে অসুৰসকলে নাপালে তাৰমানে ইয়াৰ অৰ্থ এইটো যে যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল দেৱতাসকলে পালন কৰিলে আৰু পালন কৰাৰ ফলতে এখন অমৃত সুন্দৰ মানে সৰ্বহিত কাৰ্য পৰস্পৰ পূৰকত্ব সৰ্ব সমন্বয় কাৰ্য যেতিয়া হল এটোকে অমৃত লাভ কৰিলে বুলি বুজাইছে বা কোৱা হয় আৰু যিখিনি অসুৰসকলে পালন নকৰিলে যাৰ ফলত কি হলে তেওঁলোকৰে যিটো অমৃত পাব লগা তেওঁলোকে হেৰালে নেপালে আৰু এইটো লৈ পেলাই তেওঁলোকে নিৰাশা হল হতাশা হল হৈ পেলাই শুক্ৰাচাৰ্যক গুৰু ৰূপে গ্ৰহণ কৰিলে আৰু যেতিয়া শুক্ৰাচাৰ্য এই অসুৰসকলৰ গুৰু হল সেই অসুৰসকলক শুক্ৰাচাৰ্যই তেওঁলোকৰ যি আশা আত্মবিশ্বাস মনোবল তেওঁলোকৰ স্বাভিমান গোটেইখিনি ঘূৰাই আনিবলৈ পিছলৈ সক্ষম হল যেতিয়া ঘূৰাই আনিলেকে ইয়াকেই পুৰাণত ৰূপ শব্দত সঞ্জীৱনী বিদ্যা বুলি কোৱা হৈছে বা কোৱা হয় সেই সঞ্জীৱনী বিদ্যা মানে মৰা মানুহক জীয়াই তোলাটো নহয় যে সেই সমাজৰ মানুহে যে মানুহ ৰূপত আছে কিন্তু যিটো চৈতন্য যিটো আত্মবিশ্বাস হেৰুৱাইছে সেইখিনিক আকৌ ঘূৰাই অনা কাৰ্যটো শুক্ৰাচাৰ্যৰ নেতৃত্বত হৈছিল কাৰণ শুক্ৰাচাৰ্য এজন কুশল ৰাজনীতিবিদ কুশল দক্ষ নেতৃত্ব দিয়া এজন বিদ্বান এজন পণ্ডিত ব্যক্তি আছিল সেইটোকে সঞ্জীৱনী বিদ্যা বুলি কোৱা হয় যে এইটো হল যে আমাৰ এই কুৰ্ম অৱতাৰত হোৱা কেইটামান ঘটনাৰ উল্লেখ কৰা কাৰণ কি ইমান ডাঙৰ এটা ইতিহাস বহুত কম সময়ত উল্লেখ কৰাটো সম্ভৱ নহয় কাৰণ ক'বলৈ বহুত থাকে সেইকাৰণে কেইটামান মুখ্য শব্দ বা পইণ্টৰ ওপৰত যে এইখিনি অলপ আলোচনা কৰিলে যে সেই সময়ৰ যে ইতিহাস যিছিল যে আমাৰ যে সমাজ ব্যৱস্থাৰ যেতিয়া সমস্যা হৈছিল বা যেতিয়া বিঘটন হৈছিল যেতিয়া এক মতানৈক্য হৈছিল যে সেইখিনি ঠিক কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ এক পদক্ষেপ হাতত লৈছিল আৰু লৈ পেলাই সফল হৈছিল সেই কথাটোই আমি এই কুৰ্ম অৱতাৰৰ ঘটনা বা এই কাহিনী যি ইতিহাস আছে ইতিহাসত আমি পাওঁ উদ্দেশ্য এটাই এই সাংস্কৃতিক ৰাষ্ট্ৰ এই সাংস্কৃতিক ভাৰত নিৰ্মাণ কৰা তাৰ পিছতে গোটেই পূব পশ্চিম উত্তৰ দিশে ভাৰত এক ভাৰত ৰূপে পৰিগণিত বা এটা সুন্দৰ বা এক দেশ এক সংবিধান এক নীতি এক ৰীতি মতে চলা আৰম্ভ কৰিছে যে এই কাৰণে আমি যে সাংস্কৃতিক ভাৰতৰ যে কল্পনা কৰোঁ আমাৰ এই অৱতাৰৰ যি কাহিনী আছে অৱতাৰৰ কাহিনীতে গোটেইখিনি উল্লেখ কৰা আছে কাৰণ এই কাৰণে আৰম্ভণিতো এটা ভিডিঅ'ত কৈছিল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যে ব্ৰহ্মা সৃষ্টি বিষ্ণু পালন আৰু মহেশ্বৰ হল সংহাৰকৰ্তা এনেকৈ পোৱা যায় বাৰু এইবোৰ পিছত আকৌ ভালকৈ আলোচনা কৰা যাব যে এই কাৰণে যে অৱতাৰ বিষ্ণুৰহে অৱতাৰ কাৰণ সেইটো পালন বৰ্তমান মানে ইংৰাজীত ক'লে প্ৰেজেণ্ট টেন্স বৰ্তমান কাল যে সেই বৰ্তমান কাল চলিব লগা সেইকাৰণে বিষ্ণু অৱতাৰ যে এই কুৰ্ম অৱতাৰৰ যি কাহিনী আছে সেই কাহিনীও এক ইতিহাসহে কাৰণ আমাক ভুলকেই নেৰেটিভ সেট কৰি দিয়াইছে যাতে আমি পালন নকৰোঁ অধ্যয়ন নকৰোঁ সেইটো হল যে এইবোৰ কাল্পনিক কিন্তু বাস্তৱিকতে এইবোৰ কাল্পনিক নহয় এতিয়াও
বহুত ইয়াৰ ওপৰত গৱেষণা হ'ব লগা আছে বা কৰিব লগা আছে, বহুত তথ্য এতিয়াও ওলোৱা নাই। তো যি কি নহওক একেবাৰে খুবেই সংক্ষিপ্ততে এই কুৰ্ম অৱতাৰৰ বিষয়ে ক'বলৈ মই চেষ্টা কৰিলোঁ, যে ইয়াত বহুত কথা থাকিয়ে গ'ল, যে ইমানখিনি আমি যদি এই শব্দকেইটাৰ বিশ্লেষণ অলপ ভালদৰে কৰোঁ তেতিয়া বুজিম যে আমাৰ সেই সময়ৰ সমাজ ব্যৱস্থা বা সেই যিটো এটা সমস্যাত জৰ্জৰিত সমাজ ব্যৱস্থা কেনেকৈ উদ্ধাৰ কৰিলে, কেনেকৈ সমাধান হোৱা মানেতো উদ্ধাৰ হোৱা, সেইকাৰণে অৱতাৰ শব্দ ইয়াত প্ৰয়োগ কৰিছে বা কৰা হৈছে, যে এইটোৱে হ'ল আচলতে কুৰ্ম অৱতাৰৰ কাহিনী, বা এয়ে হ'ল কুৰ্ম অৱতাৰ ৰূপ শব্দৰ দ্বাৰাই সেই গোটেই ইতিহাসটোকে বুজাইছে। ধন্যবাদ। ভাৰত মাতা কি জয়।